ধৰি লওক আপোনাক কোনোবাই কল কৰিছে, আপুনি নামটোও নাজানিলে বা চিনিবও নোৱাৰিলে। এতিয়া চিন্তা নাই, এতিয়া আপুনি কল অহাৰ লগে লগে ফটোসহ স্ক্ৰীণত দেখিব পাৰিব। এইটো ফিচাৰ ব্যৱহাৰ কৰিলে অচিনাকি কল সহজে চিনিব পাৰিব বা স্পাম বা ফেক কলৰ পৰা সুৰক্ষিত থাকিব। সময় নষ্ট নকৰাকৈ সঠিক মানুহৰ কল ৰিচিভ কৰিব পাৰিব। এই ভিডিঅ'টো মই দেখুৱাম কেনেকৈ আপুনি এই সুবিধাটো অন কৰিব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ টাইমলাইনত শ্বেয়াৰ কৰি দিব। পৰৱৰ্তী ভিডিঅ'সমূহ পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব। প্ৰথমতে ফোনৰ ডায়েল পেডত আহিব, ওপৰত কৰ্নাৰত দেখিব পাৰিব 3 ডট। ইয়াত এই 3 ডটত এবাৰ ক্লিক কৰি দিব। অলপ তলৰ পিনে আহিব, তলৰ পিনে ছেটিং অপশ্যনটো, এই যে ছেটিং ইয়াতে দেখিছে নহয়, ক্লিক কৰি দিব। ইয়াৰ পিছত অকণমান তলৰ পিনে আহিব, ইয়াত দেখিব পাৰিব কলাৰ ইনফৰমেশ্যন। এই যে ছেটিংটো কলাৰ ইনফৰমেশ্যন, এই অপশ্যনটোত আপোনাৰ মোবাইলত বিচাৰি উলিয়াই ল'ব লাগিব। যদি এটা ক্লিক কৰি দিব, ইয়াতে অলপ বিচাৰি চাব, কলাৰ ইনফৰমেশ্যন আপুনি পাই যাব। বেলেগ বেলেগ মোবাইলত কিন্তু বেলেগ বেলেগকৈ থাকে। ইয়াৰ পিছত দেখিব পাৰিব শ্ব' কণ্টেক্ট নাম্বাৰ। এই শ্ব' কণ্টেক্ট নাম্বাৰ আৰু তলত দেখিব শ্ব' এক্সট্ৰা ডিটেইলছ। ইয়াৰ পৰা এই দুয়োটা ছেটিঙে এনেবল কৰি দিব। এই ছেটিং দুটা যদি এনেবল কৰি দিয়ে, তেতিয়া ফোন নাম্বাৰ সহ নামৰ লগতে আৰু ফটো বা এক্সট্ৰা ডিটেইলছ যদি আপুনি বিচাৰে, এক্সট্ৰা ডিটেইলছো ইয়াত এনেবল কৰি ৰাখে, তেতিয়াহ'লে এক্সট্ৰা ডিটেইলছ ইনফৰমেশ্যন আপোনালোকে পাই যাব। ভিডিঅ'টো ভাল লাগিলে টাইমলাইনত শ্বেয়াৰ কৰি দিব। পৰৱৰ্তী ভিডিঅ' পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত